আজি উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, উপস্থিত আমাৰ সন্মানীয় সংবাদদাতাসকল, জয়তে 2001 চনৰ পৰা 1991 চনৰ পৰা 2001 চনৰ ভিতৰত অসম চৰকাৰে সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই আমি নগাঁও জিলা সমিতিয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে চৰকাৰৰ কিছু দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। যোৱা 30/1/2021 চনত আমি একেলগে চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা 2 মাহৰ পোৱা বা চৰকাৰীভাৱে চৰকাৰীভাৱে প্ৰশিক্ষণ পোৱা প্ৰায় 5411জন শিক্ষকক সেই সময়ৰ মাননীয় শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁলোকক এপইণ্টমেণ্ট দিছিল। আৰু সেই সভাতেই যিসকল শিক্ষকে দৰমহা পোৱা নাছিল বা তেওঁলোকে কোনো চৰকাৰীভাৱে ট্ৰেইনিং কৰা নাছিল, সেইসকল বঞ্চিত হৈছিল। আৰু সেইদিনা অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে এটি ঘোষণা কৰিছিল। তেওঁ খুব আৱেগিকভাৱে কৈছিল যে আজি একেখন এপইণ্টমেণ্ট লেটাৰত এপইণ্টমেণ্ট পোৱা 4,511জনক আমি নিযুক্তি দিছোঁ যদিও সেই একেখন এপইণ্টমেণ্ট লেটাৰত মানে নিযুক্তি পোৱা বহুত শিক্ষকক আজি আমি দিব নোৱাৰিলোঁ। আজি তেখেতসকলৰ দুখ লগাটো স্বাভাৱিক আৰু এইটো দুখৰ বিষয়। গতিকে তেখেতসকলে দুখ কৰিব নালাগে এইবুলি তেওঁ খুব আৱেগিক ভাষণ দিছিল যে কম দিনৰ ভিতৰতে আমি তেখেতসকলক যিসকল যে চৰকাৰীভাৱে নিযুক্তি পাইছে তেখেতসকলক এজনকো বাদ নিদিয়াকৈ আমি চাকৰি তৎকালীনভাৱে দিম। খালি তেওঁ এটা কথা স্পষ্টভাৱে ঘোষণা কৰিছিল যে তাত আমি যিবিলাক মেনেজিং কমিটি এপইণ্টমেণ্ট সেইখিনি মই দিব নোৱাৰিম। আৰু সেইদিনা আমি প্ৰত্যেকজন শিক্ষক দুখ আৰু আৱেগ আছিল যদিও আমি আহ্লাদিত হৈছিলোঁ, কিয় মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি কথা কয় এইখিনি কাম কৰে। আৰু সেইকাৰণে আমি সেইদিনা অস্থিৰ হৈ যোৱা নাছিলোঁ, আশ্বস্ত হৈছিলোঁ যে তেখেতে আমাক অনতিপলমে আমাক নিযুক্তি দিব। কিন্তু অতি পৰিতাপৰ কথা এই যে তাৰ ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তত তেখেত যেতিয়া গৈছিলে তেখেতক আমি বিভিন্ন প্ৰান্তৰ আমাৰ শিক্ষকসকলে লগ কৰিছিল। তেওঁ কিন্তু প্ৰত্যেক স্থানতে যে তেওঁলোকক খুব সোনকালে দিব এই শব্দটো কৈ আছিল। শেহতীয়াভাৱে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ন্যস্ত হ'ল আৰু তেখেতৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে এই বৰদোৱাত আমিও প্ৰায় 5 বাৰ তেখেতক লগ কৰিছোঁ। যে 26 ছেপ্টেম্বৰ তাৰিখে যিসকলক নিযুক্তি দিছিলে সেই বৰদোৱা 26 ছেপ্টেম্বৰ আগত আমাৰ এই পবিত্ৰ বৰদোৱা ভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ ভূমিত তেওঁ উপস্থিত হৈ তেতিয়া আমি প্ৰায় 20-25জন শিক্ষকে তেখেতক লগ কৰিছিলোঁ। আৰু তেখেতে সেইদিনাও আগৰ কেইবাৰ কোৱাৰ দৰে সেইদিনাও কৈছিল যে এই পবিত্ৰ ভূমিত থিয় হৈ তহঁতক কৈছোঁ 26 তাৰিখ মই সুধিছিলোঁ যে 26 তাৰিখৰ লিষ্টত আমাৰ লিষ্টখন হ'ব নেকি এপইণ্টমেণ্টত। তেখেতে ক'লে তহঁতক মিছা কথা ক'ব নোৱাৰোঁ, 26 তাৰিখে তহঁতৰ লিষ্টখন নাহে। কিন্তু তহঁতে দুখ নকৰিবি যে তহঁতক এটা কথা কৈছোঁ যে তহঁতক 100% দিম, খালি তহঁতৰ ফাইলটোত অলপ মোৰ মাথা মাৰিবলগীয়া হৈছে, অলপ ধৈৰ্য ধৰ, 100% তহঁতক দিম। ইয়াৰ পিছতো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন শিক্ষকসকলে তেখেতক লগ কৰি আছে আৰু প্ৰত্যেক স্থানতে তেখেতে আজি 100% দিম বুলি কৈ আছে। কিন্তু আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যিজনে মুখ্যমন্ত্ৰী অসমৰ
সকলোৰে আদৰ আৰু সকলোৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহ আছে। যিজনে যিটো কাম কৰিম বুলি কয় সেই কাম কৰে। কিন্তু আজি এই যে কৰ্মৰত এই চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ এই কামটোক লৈ তেওঁ ইমান কিয় অপাৰগ হৈছে সেইটোহে আমি ভাবি আচৰিত হৈছোঁ। আৰু আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে তেখেতক আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে যিহেতু কথাৰ মতে কাম কৰে, আমি তেখেতৰ এই 100% নিৰ্ভয় বাণীত আজি আমি তেখেতক বিশ্বাসত লৈ আমি থিয় হৈ আছোঁ, আশাত বন্দী হৈ আছোঁ। আৰু আমাৰ বহুত শিক্ষক আমাৰ মাজৰ পৰা হেৰাইও গৈছে যে, আৰু বহুত শিক্ষকে ৰিটায়াৰ্ড হৈ যাব। গতিকে আমি বহুত আশাৰে এতিয়াও তেখেতৰ কথাক আমি সন্মান জনাই আমি আশাৰে বাট চাই আছোঁ। আমি এই সংবাদমেলৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু সকলোৱে যিহেতু কথা চিন্তা কৰা এজন দক্ষ মুখ্যমন্ত্ৰী, গতিকে আমি তেওঁৰ দক্ষতা এই যিটো গুণ, সেই গুণত আমি তেখেতক পুনৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে যাতে আমাৰ কামটো 15 আগষ্টত কেতিয়া দিব এই কথাটো ঘোষণা কৰি আমাৰ প্ৰত্যেক শিক্ষকৰ যিটো আশাৰ বতৰা সেইটো কঢ়িয়াই আনিব। অন্যথা আমি 15 আগষ্টৰ পিছত আমি যিকোনো গণতান্ত্ৰিক আন্দোলন প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ বাধ্য থাকিম।